নমস্কাৰ বন্ধুসকল, আত্মনিৰ্ভৰশীল আঁচনিলৈ এটা আপডেট আহিছে কেইদিনমান হৈ গ'ল। তো ফ্ৰেণ্ডসকল, আপোনালোকে যিসকলে ৭৫,০০০ টকা ফাৰ্ষ্ট কিস্তি পাইছে, CM ট্ৰিপল 2.0 যুৱক যুৱতীসকলক কৈছোঁ, যিসকলে মানে ফাৰ্ষ্ট ৭৫,০০০ টকা কেইদিনমান আগতে পালে। তো এতিয়া আপোনালোকে ট্ৰেইনিং কৰিছে কেইদিনমান আগত, ট্ৰেইনিং কৰাৰ পিছত আপোনালোকে এতিয়া ২৫,০০০ টকা লাভ কৰিব পাৰিব। তো ২৫,০০০ টকা এটা মানে মেছেজ আহিছে সকলোৰে মোবাইলে, ই চাইন কৰিব লাগিব, অৰ্থাৎ ই চাইন নতুবা KYC কৰিব লাগিব। এটা মানে ডকুমেণ্ট ফিল আপ কৰিব লাগিব, আপোনালোকৰ ডিটেইলছ তাত ভৰিব লাগিব আৰু তাতে এটা এগ্ৰিমেণ্ট হ'ব। এই এগ্ৰিমেণ্টটো ছাকচেছফুল দেখুৱাব, তাৰপিছত আপোনালোকৰ ই চাইনটো হৈ যাব। তো ফ্ৰেণ্ডছসকল, কেনেদৰে কৰিব আপোনালোকে ই চাইনটো? ইতিমধ্যে আপোনালোকে নিশ্চয় জানে যে সকলোৰে মোবাইলত এটাকে মেছেজ গৈছে, বা আপোনালোকে যিটো ইমেইল ID দিছিলে সেই ইমেইল IDত আপোনালোকৰ মেছেজ গৈছে যে ই চাইন কৰিব লাগিব, তাৰপিছতহে আপোনালোকে ২৫,০০০ টকা লাভ কৰিব পাৰিব। তো ফ্ৰেণ্ডছসকল, ইয়াৰ আগত আছিলে এইটো অফলাইনত আছিলে, কিন্তু এতিয়া এইটো অনলাইন কৰি দিছে। আগত যেতিয়া CM ট্ৰিপল 1.0 যুৱক যুৱতী লাভ কৰিছিলে তেতিয়া আছিল অফলাইন, অৰ্থাৎ অফিচত গৈ ই চাইন কৰিব লাগিছিল, কিন্তু এতিয়া এইটো অনলাইন কৰি দিছে। আপোনালোকে ঘৰতে বহি কৰিব লাগিব, নতুবা যদি আপোনালোকৰ কিবা অসুবিধা হয় তেতিয়াহ'লে আপোনালোকে DIC অফিচত CM ট্ৰিপলৰ যিসকলে অফিচাৰহঁতে আছে আপোনালোকৰ ডিষ্ট্ৰিক্টত, সেই অফিচাৰহঁতৰ লগত যোগাযোগ কৰিব পাৰিব। যদি আপোনালোকৰ কিছু অসুবিধা হৈ আছে ই চাইন কৰিবলৈ, যে আপোনালোকে বুজি পোৱা নাই, তেতিয়াহ'লে আপোনালোকে অফিচৰ লগত যোগাযোগ কৰক, সেই ছাৰহঁতে আপোনালোকৰ ই চাইনটো কৰি দিব। তো এতিয়া মই দেখাই দিম যে আপোনালোকে কেনেদৰে ই চাইন কৰিব পাৰিব। আপোনালোকৰ ফাৰ্ষ্ট মোবাইলত এটা মেছেজ নতুবা ইমেইল, যিটো ইমেইল দিছিলে ৰেজিষ্ট্ৰেশ্যন ইমেইলটো, সেই ইমেইলত যাব। আপোনালোকে ফাৰ্ষ্ট আপোনালোকৰ ইমেইলটো খুলিবকৈ যিটো ইমেইল দিছিলে ইমেইলত চাব যে শোল্ডাৰ DigiDoc লিখা আছে। তো তাতে আপোনালোকে ক্লিক কৰি দিব। যেতিয়া আপোনালোকে শোল্ডাৰ DigiDocক ক্লিক কৰিব, আপোনালোকে চাব পাৰিছে ডিছপ্লেত দেখাই দিছোঁ। তাতে আপোনালোকে ক্লিক কৰাৰ পিছত অকণমান ৱেইট কৰিব। আপোনালোকে তাতে লিখা থাকিব কমপ্লিট ইয়ৰ ই চাইন প্ৰচেছ, এনেকুৱা টাইপৰ লিখা থাকিব, আৰু ইয়াতে অলৰেডি ৰেজিষ্টাৰ্ড আৰু নিউ ইউজাৰ ষ্টাৰ ই চাইন প্ৰচেছ। আপোনালোকে এইটো নতুনকৈ কৰিব লাগিব, সেইবাবে আপোনালোকে B নম্বৰ অপশ্যনটো ছিলেক্ট কৰি দিব, যিটো লিখা আছে ষ্টাৰ ই চাইন প্ৰচেছ। এই গ্ৰীণ কালাৰ যিটো লিখা আছে ষ্টাৰ ই চাইন প্ৰচেছ, ইয়াতে ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰি দিব, যেতিয়া আপোনালোকে ই চাইনত ক্লিক কৰি দিব, এনেকুৱা টাইপৰ এটা অপশ্যন পাব। এপ্লিকেশ্যন নাম্বাৰ, আপোনালোকৰ যিটো এপ্লিকেশ্যন নাম্বাৰ হয় এইটো বহাই দিব, আপোনালোকৰ মোবাইল নাম্বাৰটো আৰু আপোনালোকৰ পেন নাম্বাৰটো বহাই দি চাৰ্চ অপশ্যন এটা পাব, চাৰ্চ অপশ্যনত ক্লিক কৰি দিব। সকলো আপোনালোকে যেতিয়া চাৰ্চ অপশ্যন ক্লিক কৰি দিব, তাৰপিছত চিটিজেন্স ডিটেইলছ আহিব। ইয়াতে আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰটো ঠিক আছেনে নাই, পেন নাম্বাৰৰ লাষ্টৰ কেইটা সংখ্যা ডিজিট দেখাব, আধাৰ কাৰ্ডৰ, তাৰপিছত আপোনালোকৰ ইমেইল, তাৰপিছত তলত এটা অপশ্যন পাব এনিটাইজ ছিগনেচাৰ, ইয়াতে আপোনালোকে ক্লিক কৰি দিব। যেতিয়া আপোনালোকে ইয়াতে ক্লিক কৰি দিব, তাৰপিছত আপোনালোকৰ মানে ডিছপ্লেত দেখাব যে এটা গভৰ্ণমেণ্ট অফ অসম এটা মানে এগ্ৰিমেণ্ট এটা দেখাব। এই এগ্ৰিমেণ্টৰ তলত লিখা আছে এনিটাইজ ছিগনেচাৰ, ইয়াতেও ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰি দিব, তাৰপিছত আপোনালোকৰ মোবাইলত ডাইৰেক্ট OTP আহিব। মোবাইল যিটো নাম্বাৰ দিছিলে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, তাতে OTP যাব। এই OTPটো ইয়াতে বহাই দিব, যে এণ্টাৰ OTP বহাই দি ভেৰিফাই OTPত ক্লিক কৰি দিব। OTPটো বহাই দিয়াৰ পিছত তাৰপিছত ভেৰিফাই OTP ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰি দিব, তাৰপিছত আপোনালোকৰ এপ্লিকেশ্যনটো ছাকচেছফুল দেখাব। তাৰপিছত আপোনালোকৰ এপ্লিকেশ্যনটো ছাকচেছফুল হ'ব। ইয়াতে লিখা থাকিব থেংকছ ফৰ চাইন ইন দ্য ডকুমেণ্ট, উই উইল নটিফাই দ্য আদাৰ পাৰ্টি এণ্ড মুভ দ্য প্ৰচেছ এট অ'কে। তো আপোনালোকে অ'কে অপশ্যনত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকৰ যিটো KYC বা ই চাইন এইটো মানে ফিল আপ হৈ যাব। তাৰপিছত আপোনালোকৰ যিটো ২৫,০০০ টকা আপোনালোকে ১০-১৫ দিন ২০ দিন পিছতে আপোনালোকৰ একাউণ্টত ডাইৰেক্ট সোমাই যাব। তো যিসকলে কৰিছে তো ভালে কথা, আৰু যিসকলে কৰা নাই এই ভিডিঅ'টো চাই কৰিব পাৰে। আৰু যিসকলে ভাবিছে যে আপোনালোকে অফিচত গৈ ক'ব, অফিচাৰহঁতৰ লগত আপোনালোকে যোগাযোগ কৰি তাৰপিছত ই চাইন ইন কৰিব, এইটো কৰিব পাৰে। মানে আপোনালোকে DIC অফিচ যিটো আছে আপোনালোকৰ ডিষ্ট্ৰিক্টত, DIC অফিচত গৈ আপোনালোকে এই KYCটো আপোনালোকে কৰিব পাৰে। তো ফ্ৰেণ্ডছসকল, আপোনালোকৰ যদি KYC কৰোঁতে অসুবিধা হয়, যে মোবাইলত আপোনালোকৰ তথাপি অসুবিধা হৈ আছে, আপোনালোকে এটা কাম কৰিব পাৰে। CM ট্ৰিপলে আপোনালোকৰ যিটো গ্ৰুপ 2.0, এই গ্ৰুপত ছাৰহঁতৰ নাম্বাৰ দিয়া আছে, তাতে ফোন কৰি আপোনালোকে কণ্টেক্ট কৰিব পাৰে, নতুবা DIC অফিচত গৈ আপোনালোকৰ জিলাৰ যিটো DIC অফিচ, সেই DIC অফিচত গৈ আপোনালোকে কণ্টেক্ট কৰিব পাৰে যে এই KYCটো কেনেদৰে আমি কৰিম। ছাৰহঁতে বুজাই দিব আপোনালোকক, লগতে ছাৰহঁতে আপোনালোকৰ এপ্লিকেশ্যনটো কৰি দিব মোবাইলতে।
তো ফ্ৰেণ্ডসকল আজিৰ ভিডিঅ'টো এইখিনিয়ে ভাল লাগিলে লাইক এটা কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব ধন্যবাদ